নমস্কাৰ স্বাগতম এয়া হৈছে দুপৰৰ সংবাদ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজি ষ্টেট কৰোনাৰ্ছত জুবিন মৃত্যুৰ শুনানি ইয়াতত উঠাৰ পূৰ্বে সুৰাপান কৰা নাছিল জুবিন গাৰ্গে ইয়াতত উঠাৰ পাছতহে বিয়েৰ পান কৰিছিল জুবিন গাৰ্গে কেপল বে মেৰিনাত উপস্থিত হোৱাৰ সময়ত জুবিনৰ মুখত নাছিল সুৰাৰ গোন্ধ ইয়াতখনত থকা প্ৰবাসী অসমীয়াৰ শুনানিত এই সাক্ষ্যদান জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কৰোনাৰ্ছৰ তদন্ত চলি আছে 3 ফেব্ৰুৱাৰীত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিছিল কৰোনাৰ্ছে শুনানিৰ সময়ত ছিংগাপুৰত উপস্থিত আছিল মনোজ বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মা এটা নতুন তথ্য উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জুবিন গাৰ্গ ইয়াতত উঠাৰ পাছতহে কিবা প্ৰকাৰে বিয়েৰৰ নিচাত কিছু পৰিমাণে ভাৰসাম্যহীন হৈছিল তেনেধৰণৰ এটা সংবাদ পোৱা গৈছে কাৰণ তেওঁ ইয়তত উঠাৰ পূৰ্বে কোনো ধৰণৰ নিচা কৰা নাছিল মানে জানি বুজি জুবিন গাৰ্গক ইয়তত খুৰা দিয়া হৈছিল নেকি সেই প্ৰসংগবোৰ আকৌ এবাৰ আহিছে যিটো প্ৰসংগ পূৰ্বে উচ্চাৰিত হৈছিল জুবিন গাৰ্গে এনেও আনৰ কথা পেলাব নোৱাৰে হয়তো কোনোবাই জোৰ জবৰদস্তি কৰিছিল ইয়তত উঠাৰ সময়ত যে বিয়েৰ পান কৰিব লাগিব বা খুৰা পান কৰিব লাগিব যাৰ বাবে হয়তো লোকৰ কথা ৰাখিবলৈ জুবিন গাৰ্গে বিয়েৰ পান কৰিছিল সেই প্ৰসংগবোৰ আহিছে এতিয়া জুবিন গাৰ্গক লৈ বহু নতুন তথ্য এতিয়া উদ্ঘাটন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰবাসী অসমীয়াসকলক অসমত আনি তেওঁলোকক অধিক জেলা চলোৱাৰ দাবীও বিভিন্নজনে উত্থাপন কৰি আহিছিল তাৰ মাজতেই ষ্টেট কৰোনাৰ্ছৰ সন্মুখত এয়া প্ৰবাসী অসমীয়াৰ ভাষ্য যে ইয়তত উঠাৰ পূৰ্বে তেওঁৰ মুখত কোনো ধৰণৰ সুৰাৰ ৰাগীত মাতাল হৈ থকাৰ চিন দেখা পোৱা নাছিল বা গোন্ধ পোৱা নাছিল তেওঁৰ মুখৰ পৰা তেনেধৰণৰ কিন্তু ইয়তত উঠাৰ পাছত বিয়েৰ পান কৰিছিল হয়তো জুবিন গাৰ্গে সেই প্ৰসংগবোৰ এতিয়া হয়তো উত্থাপন হ'ব জুবিন গৰিমাৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী আজি বিশেষ দিনটোত জুবিন গাৰ্গক সুঁৱৰি গৰিমাৰ আৱেগিক পোষ্ট গৰিমাই লিখিলে প্ৰতিটো জনমলৈ প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে আৱৰি ৰাখিবা মোক মোৰ ঈশ্বৰ পুত্ৰ 24 বছৰ পূৰ্বে আজিৰ দিনটোতেই গোলাঘাটলৈ দৰা সাজি গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ অগ্নিক সাক্ষী কৰি নিজৰ কৰি লৈছিল গৰিমা শইকীয়া আৰু আজিৰ দিনটোৰ সেই স্মৃতিবোৰ ৰোমন্থন কৰিছে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট দিছে গৰিমা শইকীয়া গাৰ্গে জুবিনদাৰ আজি 24 সংখ্যক বিবাহ বাৰ্ষিকী কিন্তু আজি জুবিনদা নাই জুবিনদাবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমা বৌৰ বাবে এই মুহূৰ্তত গৰিমা বৌ আমাৰ সৈতে আছে গৰিমা বৌৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম বৌ প্ৰথমতে বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ আজি কেনেকুৱা ধৰণে দিনটো উদযাপন কৰিব বৌ যদিও সুধিব নালাগে উদযাপননো কি কৰিম মই খালি নাই বুলি কোৱা কথাটো ভাল নালাগে তেওঁ সদায় মোৰ লগত আছে সদায় থাকিবই আৰু মই সেইকাৰণে সেই সেন্দুৰখিনি সদায় লৈয়ে থাকোঁ তেওঁ থাকিব এনিভাৰ্চাৰী বুলি এনেও তেনেকৈ আগতেও আমি বহুত চেলিব্ৰেট নকৰোঁ কিবা কিবি সৰু সুৰাকৈ কাম কৰোঁ মানুহৰ কাৰণে পাৰিলে কৰোঁ বা তেওঁ তেনেকুৱা ধৰণৰ কিবা কিবি পদক্ষেপেই লয় গতিকে মই তেওঁৰ সৈতে থাকোঁ সেয়াই আজিও তেওঁ অনবৰতে মোৰ সৈতে আছে মোৰ সৈতে থাকিব প্ৰাৰ্থনা কৰিছোঁ ৰাতিপুৱাৰ পৰা বহুতবাৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁ থাকক কায়িকভাৱে নহ'লেও মোৰ লগত আত্মিকভাৱে সদায় আছে গতিকে তেওঁ যেনেকৈ আছে য'তে আছে খুব শান্তিৰে থাকক তেওঁ সদায় কাম কৰি ভাল পাইছিলে গতিকে তেওঁৰ সৃষ্টিৰাজি এতিয়াও তাতে অব্যাহত থাকক আৰু যি কাম কৰিব লাগে এতিয়াও তেওঁ সেইখিনি গাইডেঞ্চ দি যাওক মোৰ লগত সদায় থাকক মোক বাট দেখুৱাই যাওক মই সেয়াই কামনা কৰিছোঁ আৰু আজি বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ বিচাৰটো খুব সোনকালে হয় খুব ভালদৰে হয় আৰু ন্যায় সোনকালে প্ৰতিষ্ঠা হয় দোষীবোৰে শাস্তি পাওক আৰু পৃথিৱীত মানে যিখিনি দানৱ অসুৰ দমন হ'ব লাগে এইবোৰ তেনেকৈ অসুৰ বধ হওক মই সেইটোৱে কামনা কৰিম আৰু তেওঁ যাতে সদায় শান্তিত থাকে সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ মোৰ লগত সদায় থাকক মোক সদায় বাট দেখুৱাই থাকক সেইটো ছিংগাপুৰতো শুনানি চলি আছে কিবা আপোনালোকে ৰাহুল গৌতমো গৈছে মনোজ খুৰাও গৈছে কালি খবৰ পাইছোঁ 7জনৰ উইটনেছ বা তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে আজিও চলি আছে গতিকে খবৰ পাম আৰু সেইখিনি তাৰপিছত তেওঁলোকতো ঘূৰি আহিব
চাওঁ আৰু কি তেওঁলোকে কি ৰায়দান দিয়ে, কি বিচাৰ দিয়ে, তাৰপিছতহে আমি গম পাম। সেইটোৱে কথা। আৰু মই সম্পূৰ্ণ যোগাযোগত আছিলোঁৱেই দুইজন আয়ৰ লগত, যিকেইজনে মোৰ লগত আগৰ পৰা কথা পাতি আছে, গতিকে তেওঁলোকেও হয়তো জনাব, মই এইটো আশা কৰিছোঁ। আৰু বাকী দিনটো এনেকৈ ভালদৰে পাৰ কৰক আৰু সদায় পজিটিভ হৈ থাকক সকলোফালে। জুবিন অসমবাসীৰ মাজত ৰাইজৰ মাজত সদায় আছে, সদায় থাকিব, অন্তৰে অন্তৰে থাকিব সকলো। কটন বিশ্ববিদ্যালয়ত নিশা পুনৰ মাৰপিটৰ ঘটনা। SRB আৰু SNBC ছাত্ৰাবাসৰ ছাত্ৰৰ মাজত মাৰপিট। SNBC ছাত্ৰাবাসৰ 3জন কনিষ্ঠ ছাত্ৰক দাৰে আক্ৰমণ। সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন 3জন ছাত্ৰ। কটন বিশ্ববিদ্যালয়ৰ খেল সপ্তাহ উপলক্ষে আয়োজিত ফুটবল খেলত হৰাৰ বাবে আক্ৰমণৰ বলি হ'ল SNBCৰ ছাত্ৰ। ভাইটি মানে আমাৰ জুনিয়ৰ হয় হোষ্টেলৰ, তেওঁলোক ষ্টেচনৰ ফালে গৈছিলে। ষ্টেচনৰ ফালে আহোঁতে মানে তাতে কোনোবা SRB হোষ্টেলৰ মানে কেইটামান গ্ৰুপ হৈ পিনে সিহঁতক মাৰিছে। মানে সেইফালে বেলেগ এটা ৰাস্তা আছে, সেইফালে লৈ পিনে মাৰিছে। আৰু মানে পিছত আমি গ'লোঁ যে কথা কি হৈছে বুলি, আমি হোষ্টেলৰ সন্মুখত গ'লোঁ। তাত গৈ আমাৰ আৰু 2টা জুনিয়ৰক মানে দাহেৰে মানে ঘপিয়াই মাথাত মানে বহুত বেয়াকৈ ইনজৰ কৰিছে। মানে এইখিনি ফটো চটো চব আছে, মানে এতিয়া কথাটো তেওঁলোকৰ ল'ৰাজনৰ নাম কি? এজনৰ নাম পৰমজিৎ দীপ বড়ো আৰু দুজনমান আছে কৌশিক চুতীয়া, পৰমজিৎ দীপ বড়ো। কৌশিক চুতীয়া দা মাৰিছে, ফায়াৰ এক্সটেনশ্যন পাতি মাথাত মাৰিছে। আৰু কৌশিক চুতীয়া, পৰমজিৎ আৰু দীপ বড়ো। পৰমজিৎ কি লিখে? পৰমজিৎ নাজানো, খালি SRB এটাই পৰমজিৎ আছে, ইয়ে হয়। আৰু বাকী বহুত ল'ৰা আছে, কাৰণ 3জন চকুৰে ভালকে দেখিছো। কিহৰ কাৰণে মানে এইটো কাহিনী? আজি সিহঁতে মানে আজি হোষ্টেলৰ ভাৰ্চিটিৰ ফুটবলত হাৰিছিল মানে সিহঁতে আমাৰ লগত। আৰু মানে খংটো মানে এনেকে উঠাইছে আজি। কিমান গলত হাৰিছিলে? কিমান গ'ল ফটোখন লৈ আছো। সিহঁতে আমাৰ লগত হাৰিছে, মানে সিহঁত আমাৰ লগত হাৰিছে, পেনাল্টি শ্বুটত হাৰিছে আজি সিহঁত আমাৰ লগত। হাৰাৰ পিছত সিহঁতে আমাৰ খং উঠাইছে। মানে তোমালোকৰ জুনিয়ৰ আছিল? যোনকেইজন ল'ৰা নতুনকে কটনলৈ আহিছে এতিয়া। কি নাম তেওঁলোকৰ? এজনৰ নামকেইটা কি আছিলে? ভাৰ্গৱ, ঋতুৰাজ, অভিজিত, এই 3জন ল'ৰাক মাৰিছে। লাজ লগা ঘটনা একদম বহুত বেয়া। খেলত হৰাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ এতিয়া SRBত ডাঙৰ ল'ৰা হয় সিহঁতি, মানে সৰু সৰু ল'ৰাকেইটাক মাৰিছে। নতুন ল'ৰা একেবাৰে নতুনকৈ আহিছে কটনলৈ। ডিগবৈ নাজিৰাটিঙৰ 2 নম্বৰ লাইনত লোমহৰ্ষক হত্যাকাণ্ড। নিৰণ তাঁতী নামৰ এজন লোকক কোঠাৰেৰে ঘপিয়াই হত্যা। নিশা ঘৰত থকা অৱস্থাতে চমাৰু নামৰ এজন লোকে আক্ৰমণ কৰিছিল। হত্যাকাৰী চমাৰু পাহাৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, কিন্তু এতিয়ালৈকে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই। গোৱালপাৰাৰ আগিয়াত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 2জনৰ মৃত্যু। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দৰাৰ ককায়েকৰ লগতে এজন আত্মীয়ই। বিবাহ সমাপ্ত কৰি ঘৰলৈ উভতাৰ পথতেই পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হয়। দৰা বিষ্ণু দাসৰ ককায়েক নৰেশ দাস আৰু আত্মীয় ৰবি দাসৰ মৃত্যু হৈছে। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা বিবাহ যাত্ৰীৰ বাছ আৰু মেজিক গাড়ীত খুন্দা তীব্ৰবেগী ট্ৰাকৰ। আগিয়া থানাৰ অন্তৰ্গত বুধিপাৰাত সংঘটিত হৈছে এই দুৰ্ঘটনাত আন কেইবাজনো আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা গোৱালপাৰাৰ বুধিপাৰালৈ আহিছিল বিবাহ কৰিবলৈ, আৰু বিবাহ সম্পন্ন হোৱাৰ পিছতেই ঘৰমুখী হোৱা সময়তেই সংঘটিত হয় এই পথ দুৰ্ঘটনা। উল্লেখযোগ্য যে দৰাৰ এগৰাকী মহিলাই জনোৱা মতে কোনো কাৰণত নিশা বিবাহৰ সময়ত 2 পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। এই কথা জানিবলৈ দিছে দৰা পক্ষৰ এগৰাকী মহিলাই। দৰা পক্ষক কইনা পক্ষৰ লোকে মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দৰা যাত্ৰীক পঠিয়াই দিছিল যদিও দৰা পক্ষৰ এজনক কৰায়ত্ব কৰিছিল আৰক্ষীয়ে। লোকজনক কৰায়ত্ব কৰাৰ বাবে ঘৰলৈ নগৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে ৰৈ আছিল দৰা যাত্ৰীৰ লোক, আৰু সেই সময়তেই এখন ট্ৰাকে তীব্ৰ বেগত আহি দৰা যাত্ৰীৰ বাছ আৰু মেজিক গাড়ীখনত খুন্দা মৰাৰ ফলতেই দৰাৰ ককায়েকৰ লগতে আন এজন আত্মীয়ৰ মৃত্যু হয়। গাড়ীত বিয়া কৰিব আহিছিলোঁ, আহি পিনে তাতে আমি গোলগঞ্জৰ পৰা ধুবুৰী ডিষ্ট্ৰিক্ট গোলগঞ্জৰ পৰা বিয়া কৰিব আহিছোঁ। তাতে কিবা একটা জেং লাগিল বিয়া বাৰীতে। সমাধান কি পুলিচে আহিলে, পুলিচক ফোন কৰিছিলে, পুলিচে আহিলে, অহাৰ পিছত সিহঁতক হাল্লা চিল্লা বন্ধ কৰিলে। আৰু আমি কি কৰিলোঁ, সৰু গাড়ী এটা গাড়ীটো লৈ আহিলোঁ, আগত ওলাই আহিলোঁ, দৰা কইনা লৈ আহিলোঁ, আৰু 2টা মেজিকটো আৰু এই বাছটো
মানুহবিলাকে উঠাব লাগিব উঠাই পিনে আহিছে পুলিচে জোৰ জবৰদস্তি উঠাই মেজিকটো আগত আছিলে বাছৰ আগত আছিলে বাছটো এক্সিডেণ্ট দৰা কইনা একো অহা নাই দৰা কইনা থানাত গৈছে ভাইটি কান্দা কাৰণে দৰা কইনা ভাইটি গাড়ী দিয়ে নাই পুলিচে পুলিচৰ অন্যায় লাগে আমাক এক্সিডেণ্টত ট্ৰাক আহি গৈ বাছত লগাই দিছে হা ৰখি থকা বাছত মানে এক চাইডত আছিল বাছটো মাজখনত নাৰাখে ন এক চাইডতে ৰাখিব চাইড দি আহি গৈ তাইয়ে লগাই দিলে বিয়া কৰি কিবা যাম ঘৰত বিয়া কৰি আমি কেতিয়াবা গ'লো হয় পুলিচৰ কাৰণে আমি এইটো যাব পৰা নাই এতিয়া ইহঁতৰ ৰিস্ক কোনে নিব দুটা না তিনিটা ঢুকালে আৰু বহুতগিলা চিৰিয়াছ আছে চলিব নোৱাৰি হয় গোৱালপাৰা জিলাৰ আগিয়াৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা বিবাহযাত্ৰী বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত প্ৰায় 2জন লোক নিহত হৈছে আৰু বহুকেইজন আহত হৈছে দৃশ্য পোনপোনে নিউজ 18 অতিষ্ঠ দৰ্শকক দেখুৱাই আছোঁ গোৱালপাৰা জিলাৰ যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দেখুৱাই আছোঁ আজি পুৱতি নিশা এই সংঘটিত হৈছে যি দুৰ্ঘটনা কৰিছে দৃশ্য দেখুৱাই যাব ধুবুৰী জিলাৰ যি গোলকগঞ্জৰ পৰা এই আগিয়া বুঢ়ীপাৰাত যি বিবাহৰ বাবে আহিছিল আৰু উভতি যোৱা পথতে দেখিবলৈ পোৱা গৈছে যি দুৰ্ঘটনা ইতিমধ্যে যে আহতসকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিয়া বুলি ইতিমধ্যে জানিব পৰা গৈছিল ক'ৰ পৰা আহিছিল আপোনালোক গোলগঞ্জ ঘটনাটো কওকচোন কি হৈছিল ঘটনাটো মানে এইখান কি জাগা কয় শৈলমাৰী ধৰক বুধুপাৰা ইয়াতে মানে বিয়ে পাতিব আছিলোঁ তাৰপিছতে বিয়ে চিয়ে ভালে হ'ল ধৰকচোন আধা মানুহ আমি ওলাই আসলোঁ বস্তু যি দিছে যিয়ে দিয়ক না আৰু আমি লৈ আহিছোঁ ছোৱালী আৰু দৰা আহোঁতে মানে কিবা এটা সিহঁতৰ কাজিয়া লাগিল এই কাজিয়া লাগাতে ধৰকচোন অলপ মুখাবাদ্য হ'ব পাৰে হয়তো অলপ ধাক্কা ধাক্কি হ'ব পাৰে এইটোৰ পিছতে আমাৰ এটা ল'ৰাক ইয়াৰ পৰা উঠাই লৈ গ'ল আৰক্ষীৰ মানুহ এই লৈ যোৱাৰ পিছতে মানে আমাৰ গাড়ীখন তাতে এই হোটেলৰ ফিল্ডত আছিল কিন্তু গাড়ীখন আমাৰ তাতে ৰূপে নাই দিলে ওলায়াৰ পৰা গাড়ী আমিও ক'লোঁ ড্ৰাইভাৰক যে এইফালে নি এই বাং চাইডত ৰাখি দে ল'ৰাটো আসলে আমি একেলগত যাওঁ হয় না ট্ৰাকে আসি পিছফালে মাৰি দিলে কি গাড়ী আছিল আপোনালোকৰ আমাৰ বাছ আছিলে এই যেখন বাছ হয় ক'ৰ পৰা বিয়া পাতিব আহিছিল আপোনালোক গোলগঞ্জ ধুবুৰী ডিষ্ট্ৰিক্ট কিমানজন ঢুকাইছে ঢুকাইছে 3জন ঢুকাইছে আৰু আহত কিমান আহত মোটামুটি 25জন হ'ব এতিয়া কি আপোনালোক আহত মেডিকেলত লৈ গৈছে মেডিকেলত লৈ গৈছে ডেড বডিকো দিছোঁ ভালটোকো দিছোঁ মেডিকেলত দৰা কইনা ভালেই আছে দৰা কইনা ভালে আছে ধুবুৰী জিলাৰ পৰা আহিছিল ধুবুৰী জিলাৰ পৰা দেশৰ ইতিহাসত প্ৰথমবাৰ SIR গোচৰত অধিবক্তা হিচাপে উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাব খোদ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অৱশ্যে ইয়াৰ পূৰ্বেও কেইবাবাৰো বিৰোধী দলপতি হিচাপে আদালতত যুক্তি দৰ্শোৱা দেখা গৈছিল মমতা বেনাৰ্জীক কলকাতা আৰু বালুৰঘাটৰ আদালতত অধিবক্তা হিচাপে যুক্তি দৰ্শাইছিল মমতা বেনাৰ্জীয়ে কিন্তু আজি সকলোৰে দৃষ্টি নিবদ্ধ অধিবক্তা হিচাপে মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শোৱাৰ ওপৰত আজি শুনানিৰ পূৰ্বে তৃণমূল কংগ্ৰেছে ছ'চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে দলটোৰ প্ৰায় সকলো ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা এটা গ্ৰাফিক ইমেজ পোষ্ট কৰা হৈছে ইয়াত দেখা গৈছে যে মমতা বেনাৰ্জীয়ে ক'লা কোট পিন্ধি উচ্চতম ন্যায়ালয়ৰ চিৰিৰে ওপৰলৈ উঠিছে তলৰ লিখনিত লিখা আছে মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত SIRক প্ৰত্যাহ্বান জনাব শিৱসাগৰত মিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ সময়তে মিয়াৰ সমৰ্থনত সক্ৰিয় হৈছে দুষ্ট চক্ৰ মিয়াৰ খেদাৰ আহ্বানেৰে জাতীয় সংগ্ৰামী সেনাই ঘৰে ঘৰে অভিযান চলোৱাৰ লগতে বিভিন্ন স্থানত পোষ্টাৰ আৰি অভিযান আৰম্ভ কৰিছিল অৱশেষত মিয়াৰ সমৰ্থনত একাংশ দুৰ্বৃত্তই নিশা ফালি পেলালে মিয়া খেদক অসম বচাওক শীৰ্ষক আহ্বানেৰে লগোৱা পোষ্টাৰ নিশা মিয়া প্ৰেমী দুৰ্বৃত্তই বেনাৰ পোষ্টাৰ ফলাক লৈ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু শিৱসাগৰত সন্দেহজনক মিয়া বিচাৰি ঘৰে ঘৰে অভিযান চলাইছিল জাতীয় সংগ্ৰামী সেনা অসমে আনকি সন্দেহজনক লোকক ঘৰ ভাড়াকে ধৰি ঘৰত আশ্ৰয় নিদিবলৈও পৰামৰ্শ দিছিল সংগঠনটোৱে মিয়া খেদাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বেনাৰ হোৰ্ডিং আৰিও মিয়াক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাইছিল এই সংগঠনটোৱে
জাতীয় সংগ্ৰামী সেনাৰ অভিযান তথা আহ্বানৰ পিছতে মিয়াৰ স্বয়ম্ভূ ৰক্ষক হ'বলৈ গৈ ভূমিপুত্ৰক ভাবুকি দিছিল ইউনুছ তামুলীয়ে সংগঠনটোৰ তৎপৰতাৰ পিছতে সামাজিক মাধ্যমত ভাবুকি দিছিল বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলীয়ে শিৱসাগৰত 100 মিয়া যুৱকক নিজৰ কামত লগাম বুলি ভাবুকি দি এক প্ৰকাৰ জাতীয় সংগ্ৰামী সেনাক হুংকাৰ দিছিল ইউনুছ তামুলীয়ে অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেগনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম কোনোবা যদি লাল আছে আহি দেখাব জেগনিকটীয়াত কিন্তু খালী হাতে নাহিব যিটো লাঠি লৈ আছে তেনেকে লাঠি লৈ আহিব অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেগনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম কোনোবা যদি লাল আছে আৰু ইউনুছ তামুলীয়ে ভাবুকি দিয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰ আহিব দিয়ক জেলৰ পৰা ৰাস্তাতে নোলাব পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ এইবিলাক কথা আপোনালোকৰ আগত কয় আপোনালোকে কিয় মুখখনত ধৰি নলয় সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয় সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই অসমীয়াৰ কথা কয় ক'ত মিয়াৰ কথা কৈ আছে আপোনালোকে উত্তৰ দিবচোন কোৱা বন্ধ হৈ যাব এই ভাবুকিৰ পিছতে বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে দিছপুৰ আৰু শিৱসাগৰ থানাত গোচৰ ৰুজু কৰা হৈছে অবৈধ বাংলাদেশী মিয়াক ৰক্ষণাবেক্ষণৰ গুৰুতৰ অভিযোগ তুলি দিছপুৰ থানাত অসমীয়া যুৱ মঞ্চৰ মুখ্য সাংগঠনিক সম্পাদক বৈকুণ্ঠ প্ৰিন্স পাঠকে এজাহাৰ দাখিল কৰে আনহাতে শিৱসাগৰত ইউনুছ তামুলীৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমে দাখিল কৰে এজাহাৰ ইউনুছ তামুলীয়ে শিৱসাগৰৰ সম্প্ৰীতি নষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ তুলি ইউনুছৰ বিৰুদ্ধে আৰক্ষিক ব্যৱস্থা ল'বলৈ দাবী জনায় সংগঠনটোৱে জন্তুৰ নামত সংগঠন হোৱা শুনিছে নেকি জন্তুৰ নামত সংগঠন বনাইছে কিবা বাঘ খেনা বোলে এই বাঘ খেনাৰ বোলে কিবা নেতা বোলে জন্তুৰ নেতা ইউনুছ তামুলীক আমি কৈছোঁ যে আপুনি ভাতৃঘাতী সংঘাত নলগাব অসমীয়া লোকক প্ৰত্যাহ্বান জনাব পৰা এই ইউনুছ তামুলীক আমি সকীয়াই দিছোঁ সিদিনা জেলৰ পৰা ওলাই আহিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি সোনকালে কেছ ৰেজিষ্টাৰ কৰি আমি অসমীয়া যুৱ মঞ্চই কেছ দিছোঁ অতি সোনকালে কেছ ৰেজিষ্টাৰ কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে অন্যথা অসমৰ পৰিস্থিতি বিষম হ'ব আমাৰ যিসকল খিলঞ্জীয়া মুছলমান আছে যিসকল হিন্দু ভাই আছে গোটেই এই যিটো আমাৰ বন্ধুত্বমূলক যি সম্পৃক্ত হৈ আছোঁ তাক ভাতৃঘাতী সংঘৰ্ষলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে ইউনুছ তামুলীয়ে চেষ্টা লগাই আছে এই বিতৰ্কিত ব্যক্তিজনে আচলতে শিৱসাগৰৰ জেগনিকটীয়ালৈ আচলতে 8 তাৰিখে প্ৰায় 100 মান অবৈধ মিয়া লোকক আনি শিৱসাগৰৰ সংস্থাপন কৰাৰ কথা কৈছে সমান্তৰালকৈ লাঠি লৈ গৈ তাত আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ যি ধৰণৰ এক বক্তব্য দিছে তাক আমি জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ শিৱসাগৰত এনেকুৱা হাতানপুৰকীয়া শান্তি সম্প্ৰীতি বিনষ্ট কৰিব পৰা এনেকুৱা মন্তব্য কেতিয়াও গ্ৰহণ কৰা নহয় ইউনুছ তামুলীক আমি সতৰ্ক কৰি দিছোঁ অনাদি অনন্তকালৰ কাৰণে যাতে ইউনুছ তামুলীক শিৱসাগৰৰ পৰা বেন কৰে তাৰ কাৰণে আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিম ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ শিৱসাগৰত একেখন মঞ্চতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈ মঞ্চতে মুখ্যমন্ত্ৰীক গামোচা পিন্ধালে অখিল গগৈয়ে ঐতিহাসিক তলাতল ঘৰৰ সমীপত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াৰ সময়তে মঞ্চলৈ হাঁহি হাঁহি আহিল বিধায়ক অখিল গগৈ ভাষণৰ শেষত মুখ্যমন্ত্ৰীক গামোচা পিন্ধালে বিধায়ক অখিল গগৈয়ে এই সভাতে ৩৪,৭১১ গৰাকী মহিলাক চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে চেক বিতৰণ অনুষ্ঠানৰ পিছতে পুনৰ নিৰ্মাণ কৰি উলিওৱা শিৱসাগৰ নাট্য মন্দিৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ১৮৯৯ চনত প্ৰতিষ্ঠা কৰা শিৱসাগৰ নাট্য মন্দিৰ ২ কোটি টকা ব্যয়েৰে আধুনিকীকৰণ কৰা হৈছে আমি প্ৰথমে আমন্ত্ৰণ জনাইছোঁ কাৱৈমাৰী গাঁও পঞ্চায়ত দুই ভণ্টি সকলোকে ধন্যবাদ জয় হিন্দ মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমাৰ পাছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ এতিয়া আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ চেক বিতৰণ আমি প্ৰথমে আমন্ত্ৰণ জনাইছোঁ কাৱৈমাৰী গাঁও পঞ্চায়ত দুই ভণ্টি
CM ভিজিলেন্সত তলব কৰা হৈছে বৰপেটাৰ 4গৰাকী মণ্ডলক বিতৰ্কিত ACS নুপুৰ বৰাক সন্মুখত বহুৱাই 4 মণ্ডলক জেৰা বৰপেটাৰ 4 মণ্ডলক জেৰা CM ভিজিলেন্সৰ মণ্ডলৰ জৰিয়তে সংঘটিত কৰিছিল বৃহৎ ভূমি কেলেংকাৰী পঞ্জীয়ন নকৰাকৈ টকাৰ বিনিময়ত মাটি নামজাৰি কৰি গ্ৰেপ্তাৰ হৈছিল নুপুৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছ গাঞ্জা যোগান ধৰাৰ অভিযোগত দুজনকৈ আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কংকন বৰা আৰু দেৱজিৎ দাসক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে কাৰাগাৰ কৰ্তৃপক্ষই দিয়া এজাহাৰৰ ভিত্তিত কাৰাগাৰত কৰ্তব্যৰত দুইজন জোৱানক গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই জোৱানৰ পৰা উদ্ধাৰ কৰা হৈছে গাঞ্জা এবাৰ নগাঁৱত 3খন চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে ধিং আৰু বটদ্ৰৱা আৰক্ষীয়ে জব্দ কৰে 20টা চোৰাং গৰু ধিং আৰু বটদ্ৰৱা আৰক্ষীয়ে পৃথকে চলাইছিল অভিযান দুখন বাহনত 13টা গৰু আৰু এখন বাহনৰ পৰা 7টা গৰু জব্দ কৰা হৈছে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনৰ চালক আৰু হেণ্ডিমেনে নিউ বঙাইগাঁৱত অপহৃত 4 কিশোৰক উদ্ধাৰ কৰা হৈছে বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে 4 কিশোৰক উদ্ধাৰ কৰা হয় উদ্ধাৰ হোৱা কিশোৰকেইটি লখিমপুৰ জিলাৰ গোগামুখৰ বহিৰাজ্যত কাম দিয়াৰ প্ৰলোভনেৰে কিশোৰকেইটিক সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল ৰাজকুমাৰ কামাং আৰু এজন যুৱকে ফুচুলাই লৈ গৈ আছিল 4 কিশোৰক ৰাজকুমাৰ কামাঙৰ বিৰুদ্ধে প্ৰাথমিক অৱস্থাত গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে তেওঁ ফুচুলাই লৈ গৈছিল 4 কিশোৰক নিউ বঙাইগাঁও জিআৰপিয়ে উদ্ধাৰ কৰে কিশোৰকেইগৰাকীক কিশোৰ অপহৰণত জড়িত ৰাজকুমাৰ কামাঙক আটক কৰা হৈছে উদ্ধাৰ হোৱা সকলৰ ভিতৰত দুজন মেট্ৰিক পৰীক্ষাৰ্থীও আছে অৰুণাচলৰ মায়দিয়াত বাঘৰ চিকাৰ হ'ল এজন আৰক্ষী জোৱান সোমবাৰে নিশা অৰুণাচলৰ অনিনিৰ পৰা ৰয়িং অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত নৰখাদকৰ চিকাৰ হয় চিকচেং মানপাং নামৰ আৰক্ষী জোৱানজন মঙলবাৰে পুৱা অৰুণাচল আৰক্ষী আৰু বন বিভাগে যৌথ অভিযান চলাই আৰক্ষী জোৱানজনৰ বাইক উদ্ধাৰ হোৱা স্থানৰ কিছু দূৰত ক্ষত বিক্ষত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে মৃত জোৱানজন নামচা জিলাৰ মানি ফেইচেং গাঁৱৰ নিবাসী আছিল এই ঘটনাৰ পাছতেই ৰয়িং আৰক্ষী প্ৰশাসনে পৰ্যটকৰ লগতে যাত্ৰীসকলক সাৱধানতা জাৰি কৰি সতৰ্কতা কৰে আৰক্ষীৰ জোৱানজন সন্ধানহীন হোৱাৰ পাছতেই বন বিভাগে নিশা ৰয়িঙৰ ৰাজপথত অভিযান চলোৱাৰ সময়ত কেইবাটাও ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰাৰ দৃশ্য কেমেৰাত বন্দী কৰিছিল আনহাতে এই শিহৰণকাৰী ঘটনাৰ পাছতে ইটানগৰ আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিশেষজ্ঞৰ এটা দলে বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ মায়দিয়ালৈ ৰাওনা হয় বাঘৰ চিকাৰৰ বলি হোৱা মানপাং নামৰ আৰক্ষী জোৱানজন অনিনিত অনুষ্ঠিত ৰেহ মহোৎসৱৰ কৰ্তব্য সমাপন কৰি ৰয়িঙলৈ গৈ থকা সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় মণিপুৰত উপস্থিত ভাবী মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিং চৰকাৰ গঠনৰ আৰ্জিলৈ ৰাজ্যপালৰ সাক্ষাৎ ইউমনাম খেমচান সিঙৰ আজি সন্ধিয়া মণিপুৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব ইউমনাম খেমচান সিঙে ইম্ফলৰ লোকভৱনত অব্যাহত শপত গ্ৰহণৰ প্ৰস্তুতি পৰ্ব দুগৰাকী উপমুখ্যমন্ত্ৰী নিয়োগেৰে পাহাৰ ভৈয়ামৰ ভাৰসাম্য ৰক্ষা কৰাৰো সম্ভাৱনা আছে প্ৰথম মহিলা উপমুখ্যমন্ত্ৰী হিচাপে কুকি সম্প্ৰদায়ৰ নেমচা কিপগেনে ল'ব দায়িত্ব নগা সম্প্ৰদায়ৰ পৰা লচি দিখুৱে উপমুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে গৃহমন্ত্ৰী হিচাপে শপত ল'ব গোবিন্দ দাস কান্থৌজামে বিয়লি উপস্থিত হ'ব মণিপুৰৰ কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু তৰুণ চুক আৰু প্ৰভাৰী সম্বিত পাত্ৰ 2017 আৰু 2022 চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত জিকি সিংজামি সমষ্টিৰ দুবাৰৰ বিধায়ক হৈছিল ইউমনাম খেমচান সিং 2017 চনৰ পৰা 2022 চনলৈ মণিপুৰ বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সিঙে পৰৱৰ্তী সময়ত বীৰেন সিং মন্ত্ৰীসভাৰ মন্ত্ৰীও হৈছিল তেওঁ কেবিনেট মন্ত্ৰী হিচাপে সিঙে পৌৰ প্ৰশাসন আৰু গৃহ নিৰ্মাণ উন্নয়ন গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজৰ লগতে শিক্ষাকে ধৰি মূল বিভাগসমূহৰ দায়িত্বত আছিল 2025 চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতিৰ শাসন জাৰি নোহোৱালৈকে তেওঁ দায়িত্বত আছিল সংখ্যালঘুৰ ভোট আৰু মিয়াক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে নাপায় মিয়া মুছলমানৰ ভোট পাব পাৰে কংগ্ৰেছে মিয়াসকলে এতিয়াও অসমৰ 26 লাখ বিঘা মাটি দখল কৰি ৰাখিছে ইয়াৰে 2 লাখ বিঘা ভূমি ইতিমধ্যে মুকলি কৰা হৈছে মিয়াক কেতিয়াও শান্তিত থাকিবলৈ নিদিও বুলি মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ হুংকাৰ দিছে কংগ্ৰেছক কেৱল মিয়াৰ পাৰ্টি আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছে বাংলাদেশীক বৰঘৰলৈ মাতি আনিছে সেইবাবে কংগ্ৰেছ জাতিদ্ৰোহী বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে তেওঁ নিজে সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে লখিমপুৰৰ বিহপুৰীয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুয়োটাই মুছলমান বুলি কওঁতে মই ভাবোঁ যে অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে ইমান নাপায় কিন্তু মিয়াসকলৰ ভোট ডেফিনেটলি কংগ্ৰেছে পাব কিমান পাৰ্চেণ্টেজ পাব নাপাব আজিয়ে ক'বৰ কাৰণে দিগদাৰী ইলেকশ্যন আহক তেতিয়া গম পাম আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছোঁ সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুয়োটাই আমিতো ভাল কামে কৰি আছোঁ এই কামৰ কাৰণে 855 জন শ্বহীদে 860 জন শ্বহীদে জীৱন আহুতি দিয়া নাছিলে নেকি এই কামটোৰ কাৰণেইতো লাচিতে হেংদাং হাতত লৈছিল গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তা দি খোজ কাঢ়াটো কেনেকৈ সাম্প্ৰদায়িক হ'ব পাৰে মোক বুজাই দিয়কচোন তামোলপুৰৰ ভাৰত-ভূটান সীমান্তত পুনৰ বন্যহস্তীৰ আক্ৰমণ আঙাৰকাটাৰ নতুন বস্তিত বন্যহস্তীৰ আক্ৰমণত থিতাতে মৃত্যু হ'ল দম্পতীৰ মৃত দম্পতি মংগল সোৰেন আৰু পাৰ্বতী টুডু বন্যহস্তীৰ সন্ত্ৰাসক লৈ অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে বন বিভাগক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে সময়ছোৱাত যে বিগত বৰ্ষৰ নিচিনাকৈ নতুন বছৰটোতো বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত বিশেষকৈ তামোলপুৰ জিলাৰ যি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহ আছে অঞ্চলসমূহত বহু লোকৰ ঘৰ বাৰী ভাঙি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ সমান্তৰালভাৱে খেতিপথাৰ নষ্ট কৰাৰ সমান্তৰালভাৱে বহু লোক আচলতে বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত নিহত হ'বলগীয়া হৈছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত যি ভাৰত-ভূটান সীমান্তৰ NC আঙাৰকাটাৰ যে অঞ্চল আছে NC আঙাৰকাটাৰ যি নতুন বস্তি আছে এই নতুন বস্তিত দুগৰাকী লোক নিহত হৈছে আৰু এই দুগৰাকী লোক যে তেওঁলোক পতি পত্নী আছিল বুলি আমি জানিব পাৰিছোঁ মংগল সোৰেন 52 বছৰ আৰু পাৰ্বতী টুডু দুগৰাকী লোককে কালি নিশাৰ ভাগত বনৰীয়া হাতীয়ে তেওঁলোকক আক্ৰমণ কৰে আৰু দুয়োগৰাকী লোক থিতাতে নিহত হয় আৰু ইয়াৰে পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু অঞ্চলৰ লোকসকল আতংকিত হৈ থকা দেখিবলৈ পোৱা গৈছে কলিয়াপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ হালনা চাহ বাগিচাৰ লেংটেং বাগানৰ আমগুৰিত হাতীৰ আক্ৰমণত এজন বৃদ্ধৰ মৃত্যু হয় মৃত লোকজনৰ নাম মাৰ্টিয়া চুৰিন নিশা ঘৰৰ সমীপতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে লোকজনক নিশা বনৰীয়া হাতীৰ এটা জাকে উপদ্ৰৱ চলাইছিল অঞ্চলটোত তেনে সময়তে লোকজন ঘৰৰ বাহিৰলৈ ওলাই আহোঁতেই আক্ৰমণ কৰে হাতীয়ে বন বিভাগৰ লোকে লোকজনক ততাতৈয়াকৈ চিমনা বস্তি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে নিশা দক্ষিণ ডিজু সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীৰ জাকটো গাঁৱৰ ভাল এজন ব্যক্তি তেখেত মানে আমাৰ খুৰাই হয় তেখেতক তেনেকৈ হাতী আহি আক্ৰমণ কৰি হত্যা কৰিলে এতিয়া চাওক তেনেকাই হৈ থাকিলে আমাৰ গাঁওখনৰ কি অৱস্থা হ'ব আমাৰ গাঁওখনৰ মানুহ বাহিৰত ওলাবৰ কাৰণে ভয় কৰি আছে সন্ধিয়া হ'লে সিহঁতে বজাৰ কৰিবলৈ যাম বুলি ক'লে বজাৰ কৰিব নোৱাৰা হৈছে তেনেকা চাৰিওপিনে হাতী আগুৰি আছে আমাৰ গাঁওখনত সেইকাৰণে আমাৰ জিলা বন বিভাগ অনুৰোধ জনাইছোঁ যে আমাৰ এনেকুৱা এটা ব্যৱস্থা কৰি দিয়ক যাতে আমাৰ গাঁওখন সুৰক্ষাত থাকিব এনেকুৱা এটা সুৰক্ষা দিয়ক যে আমাৰ মানুহে বাহিৰত ওলাবলৈ গৈ পেলাই বজাৰ হাট কিবা কিবি কাম কৰিব পাৰিব গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচনী কমিটি ঘোষণা 26ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী কমিটি ঘোষণা কৰিছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে গৌৰৱ গগৈৰ অধ্যক্ষতাত 35জনীয়া কমিটি গঠন কৰা হৈছে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ 35জনীয়া কমিটি গঠন দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাসহ বহুকেইজন জ্যেষ্ঠ নেতা আছে এই কমিটিত CM ভিজিলেন্সত তলব কৰা হৈছে বৰপেটাৰ 4গৰাকী মণ্ডলক বিতৰ্কিত ACS নুপুৰ বৰাক সন্মুখত বহুৱাই 4 মণ্ডলক জেৰা বৰপেটাৰ 4 মণ্ডলক জেৰা CM ভিজিলেন্সৰ মণ্ডলৰ জৰিয়তে সংগঠিত কৰিছিল বৃহৎ ভূমি কেলেংকাৰী পঞ্জীয়ন নকৰাকৈ টকাৰ বিনিময়ত মাটি নামজাৰি কৰি গ্ৰেপ্তাৰ হৈছিল নুপুৰ আৰু এতিয়া 4গৰাকী মণ্ডলক CM ভিজিলেন্সত তলব কৰি জেৰা চলাই আছে বৰপেটাৰ 4 মণ্ডলক জেৰা চলাই বহু তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব CM ভিজিলেন্সৰ দলে
পঞ্জীয়ন নকৰাকৈ টকাৰ বিনিময়ত মাটি নামজাৰি কৰি গ্ৰেপ্তাৰ হৈছিল নুপুৰ আৰু সেই সমগ্ৰ ঘটনা সন্দৰ্ভতেই পুনৰ নুপুৰক গ্ৰেপ্তাৰ কৰা হ'ল। কালি নিশা পাণবজাৰ থানাত ৰখা হৈছিল। আজি CMBC ভিজিলেন্সে নিজৰ জিম্মাত লৈছে। সমান্তৰালভাৱে 4 মণ্ডলকো জেৰা চলোৱা হৈছে CM ভিজিলেন্সৰ দলৰ তৰফৰ পৰা। বহু তথ্য উদ্ঘাটন হ'ব বুলি আশা কৰা হৈছে। নুপুৰ বৰাই সোঁৱে বাৱে সম্পত্তিৰ পাহাৰ গঢ়িছিল, 2 নম্বৰী টকা অৰ্জন কৰিছিল। আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা আছে লাইভত। বিৰিঞ্চি, আৰু কি কি নতুন তথ্য আছে আপোনাৰ লগত? প্ৰাঞ্জল, চাওক, আচলতে নুপুৰ বৰাই যি ধৰণে আচলতে 2019 চাকৰিত যোগদান কৰাৰ পাছৰে পৰা প্ৰথমতে যিহেতু বৰপেটাত চাৰ্কুল অফিচাৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিল, আৰু সেইখিনি সময়তে আমি কালি দিনটোত যিহেতু যিখিনি হিচাপ দিছোঁ যে 528গৰাকী ব্যক্তিৰ যি অংশীদাৰিত্ব, তেওঁলোকৰ মাটিৰ যি 3-4গৰাকী তেওঁলোকৰ যদি ককাই ভাই থাকে, তাত আৰু বেলেগ বেলেগ লোকৰ নাম সোমোৱাই 1.5 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত এইগৰাকী নুপুৰ বৰাই লৈ তেওঁক অংশীদাৰিত্ব দি দিয়ে। আৰু সেই সকলোখিনি কথা যেতিয়া বৰপেটা জিলা আয়ুক্তক লিখিতভাৱে একাংশ লোকে অভিযোগ দিলে, আৰু সেই অভিযোগৰ তদন্ত কৰিবৰ কাৰণে CM ভিজিলেন্সত যেতিয়া এজাহাৰ দাখিল কৰিলে বৰপেটাৰ আয়ুক্তগৰাকীয়ে, তাৰ পাছতে সকলোখিনি কথা ওলাই পৰিল। আৰু দেখা পোৱা গৈছে আজিৰ দিনটোত 4গৰাকী মণ্ডল আহিছে, আৰু সেই মণ্ডল কেইগৰাকীয়ে সকলো প্ৰকাৰে এইগৰাকী নুপুৰ বৰাক সহায় কৰিছিল। আৰু নুপুৰ বৰা এই 4 মণ্ডলৰ কেৱল এই 4গৰাকীয়ে নহয়, আৰু কেইবাগৰাকীও আছে। সেই মণ্ডলৰ তেওঁলোকৰ যিটো লগইন ID থাকে, যিহেতু আজিকালি সকলোখিনি ডিজিটেল ছিষ্টেম, সেই লগইন ID নুপুৰ বৰাৰ হাতত থাকে, আৰু নুপুৰ বৰাই তেওঁলোকৰ লগইন ID লৈ কম্পিউটাৰত সেই সকলোখিনি কাম বিয়লি ভাগৰ পৰা কামখিনি কৰিব আৰম্ভ কৰে। আৰু নিশা পৰ্যন্ত এগৰাকী নুপুৰ বৰাই ইতিমধ্যে মই কৈছোঁ যে 1.5 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত লয় মাটি নামজাৰি কৰাৰ ক্ষেত্ৰতে হওক, চৰকাৰী ভূমি কোনো এটা বিশেষ চক্ৰক বিক্ৰী কৰাৰ ক্ষেত্ৰতে হওক যেতিয়া দি দিয়ে। গতিকে সেই মণ্ডলসকলে যে সহযোগ কৰিছিল টকাৰ বিনিময়ত, সেই কথাখিনি স্পষ্ট হৈছে। আৰু আজি নুপুৰ বৰাৰ সন্মুখত সেই 4 লাট মণ্ডলক বহুৱাই লৈ আচলতে সোধা পোছা কৰি থকা হৈছে প্ৰকৃততে তাত চহী কোনে কৰিছিল, কোনে সেই ফাইল প্ৰস্তুত কৰি দিছিল, বা যিকোনো মাটি কিনা বেচাৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম থাকে সেই সকলোখিনিৰ কাৰণে যিটো এটা ফাইল দৰকাৰ, সেই ফাইল প্ৰস্তুত কৰে এই লাট মণ্ডলে। গতিকে সেই লাট মণ্ডলৰ সেইসমূহ চহী হয়নে নহয়, তেওঁলোকে সেইসমূহ ৰিপৰ্ট দিছিলে নে, সেইখিনি আজি এতিয়া সন্মুখাসন্মুখীকৈ বহি তেওঁলোকক সোধা পোছা কৰি আছে। গতিকে এই জেৰাত আৰু অধিক কথা ওলাব যে কেৱল সেই 528গৰাকী ব্যক্তিয়ে নহয়, আৰু অধিক লোকৰ তেনেধৰণে যে টকাৰ বিনিময়ত নামজাৰি কৰা হৈছিল, চৰকাৰী ভূমি যে হকে বিহকে বিক্ৰী কৰিছিল, সেই কথাখিনি স্পষ্ট হ'ব। ইতিমধ্যে CM ভিজিলেন্সৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে 2খন জিলা কামৰূপ আৰু বৰপেটা জিলাৰ আয়ুক্তলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে যে নুপুৰ বৰাৰ কাৰ্যনিৰ্বাহ কৰি থকা সময়ত যিমানখিনি মাটি লেনদেনৰ কাম তেওঁলোকে অনুমতি দিছিল, সকলোখিনি অনুমতি বাতিল কৰিব লাগে বুলি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। গতিকে আজিৰ দিনটোত সেই 4 মণ্ডলে, লাট মণ্ডলে কি ভাষ্য দিয়ে যে নুপুৰ বৰাই তেওঁলোকক বাধ্য কৰাইছিল নে টকাৰ বিনিময়ত লগইন লৈ তেওঁ সেয়া বেয়া কামত আচলতে ব্যৱহাৰ কৰিছিল, সেই সকলোখিনি স্পষ্ট হ'ব এই 4গৰাকী লাট মণ্ডলে যি ধৰণে তেওঁলোকে ভাষ্য দিব তাৰ ওপৰত। ধন্যবাদ বিৰিঞ্চি, আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম। তামাৰহাটৰ বেলপাৰাত গংগাধৰ নৈত নিখোজ এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। পুৱা স্থানীয় ৰাইজে গংগাধৰ নৈত অভিযান চলাই উদ্ধাৰ কৰে সামিনা খাতুনৰ মৃতদেহ। SDRFৰ দল অহাৰ পূৰ্বে স্থানীয় লোকে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান। এতিয়াও সন্ধান নাই আন 2গৰাকী ছাত্ৰ ছাত্ৰী শ্বাহ আলম আৰু মফিদা খাতুনৰ। মৃত সামিনা খাতুন হাতীধৰা শংকৰ ৰাজান ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী। উল্লেখযোগ্য যে মঙলবাৰে তামাৰহাটৰ বেলপাৰাৰ চৰত শ্ৰাদ্ধ খাবলৈ গৈছিল ছাত্ৰ ছাত্ৰীৰ দলটো। শ্ৰাদ্ধ খাই ঘৰলৈ উভতাৰ পথত গংগাধৰ নৈত সংঘটিত হয় নাও দুৰ্ঘটনা। নাওখনত আছিল 22গৰাকী কণকণ শিক্ষাৰ্থী। দুৰ্ঘটনাৰ পাছতে লগে লগে স্থানীয় লোকে উদ্ধাৰ কৰিছিল 19গৰাকী শিক্ষাৰ্থীক। আটাইৰে ঘৰ তামাৰহাটৰ শগুনচৰা গাঁৱত। বেলপাৰাচৰ এটা মানুহে চাদৰ এটা ইনভাইট কৰিছিল, আৰু এই ছোৱালী আৰু ল'ৰা যিখিনি ডুব গ'ল, এইটো আমাৰ শগুনচৰা গাঁৱৰ। এই চাদ্দ খাই উভতি যোৱাৰ সময়ত মানে সৰু এটা ডিঙিত উঠিছিল, কিন্তু 22জন ল'ৰা ছোৱালী আছিল। এই উঠাৰ সময়তে লোকাখন ডুবি যোৱাৰ পিছত বাদ বাকী 19জন ল'ৰা ছোৱালী উঠিছে, 3জন উঠা নাই, এতিয়াও পোৱা নাই। আমাৰ লোকাল কত কিমান মানুহে বিচাৰি আছে, কিন্তু এতিয়াও মানে সদিশ পোৱা নাই। নদীটো কি নদী? এইটো গংগাধৰ বুলি কয়।
14 ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 14 ফেব্ৰুৱাৰীত মৰাণৰ 4 লেনযুক্ত পথত নিৰ্মাণ কৰা বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এতিয়া মৰাণৰ ৰাজপথটো যিকোনো সময়তে অৱতৰণ কৰিব পাৰিব ভাৰতীয় বায়ুসেনাৰ ৰাফেল, সুখয়, মিগ আদি যুঁজাৰু বিমান। ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছৰ জটিয়নিত 4 লেনযুক্ত পথৰ 4.2 কিলোমিটাৰ অংশ নিৰ্মাণ কৰা হৈছে বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা হিচাপে। ভাৰতীয় বায়ুসেনাৰ তত্বাৱধানত পশ্চিমবংগৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ আগমনৰ কথা ফেচবুক লাইভযোগে অৱগত কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে মৰাণৰ ৰাইজৰ লগতে দলীয় কাৰ্যকৰ্তা। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম এই জৰুৰী অৱতৰণ সেৱাই মৰাণলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিছে। এই 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰানৱেটোৰ উন্মোচন বা উদ্বোধন কৰিব। সেইদিনাখনৰ কাৰণে ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে। তেওঁলোকে প্ৰস্তুতি কৰি আছে। বায়ুসেনা বাহিনী আহিছে, প্ৰশাসন আহিছে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আহিছে। আমি জানিব পৰা মতে খুব সম্ভৱ 7 ফেব্ৰুৱাৰীৰ পৰা এই পথটো এই পথটো সম্পূৰ্ণ যান বাহন চলাচলৰ কাৰণে বন্ধ কৰি দিয়া হ'ব পাৰে আৰু তাৰ সেইদিনাখনৰ পৰা প্ৰস্তুতি হয়তো বিশেষ প্ৰস্তুতি চলাব। আৰু আমি জনাত দেখিছে আপোনালোকে চাৰিওফালে এই বেৰা দিয়া আছে। এই বেৰাবিলাক যিহেতু যুদ্ধৰ বিমান বা যাত্ৰীবাহী বিমানসমূহ যেতিয়া ইয়াত লেণ্ডিং কৰিব বা অৱতৰণ কৰিব বা উৰণ কৰিব সময়ত যাতে গৰু, ছাগলী বা জীৱ জন্তু সোমাব নোৱাৰে তাৰ কাৰণে এটা মজবুত ফেন্সিং দিয়া হৈছে। সবকা সাথ সবকা বিকাশৰ আঁচনিত নপৰা গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ এটা পথ। ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ কাৰ্যালয়ৰ কাষেৰে যোৱা শক্তিগড় পথৰ দুৰৱস্থা। বছৰৰ 12টা মাহেই বোকা পানীৰ তলত থাকে পথটো। গুৱাহাটী পৌৰ নিগমৰ 39 নম্বৰ ৱাৰ্ডৰ পথটো আজিলৈকে নিৰ্মাণ নকৰিলে ৱাৰ্ড মেম্বাৰ অভিক সোমে। ৰাইজৰ বাৰম্বাৰ আবেদন কৰাৰ পাছতো পথটো নিৰ্মাণত গুৰুত্ব নিদিলে মেয়ৰ মৃগেন শৰণীয়া অথবা বিধায়ক অতুল বৰাই। স্থানীয় ৰাইজৰ দাবী শীঘ্ৰে পথটো নিৰ্মাণ কৰক, নহ'লে ৰাইজে পথটো অৱৰোধ কৰিব। বছৰৰ 12 মাহেই খৰালি বা বাৰিষা বুলি কথা নহয়, 12টা মাহেই এনেধৰণে এই পথটো বোকা পানীৰে কৰ্দৰ্যময় হৈ থাকে। আৰু আপোনালোকৰ এইটো ৱাৰ্ডটোৰ নম্বৰ কিমান আৰু কিমান নম্বৰ ৱাৰ্ড আৰু ইয়াৰ কমিশ্যনাৰ কোন? 30 মৃগেন শৰণীয়া ৱাৰ্ড কমিশ্যনাৰ। মৃগেন শৰণীয়া পৌৰপতিৰে মেয়ৰ মৃগেন শৰণীয়া। আমি কেইবাবাৰ গৈছোঁ, যাই কিনে আমি কাকতি মিনতি কৰি কৈছোঁ, তেওঁ হ'ব বুলি কয়। তাৰপিছত PWতে এইটোকে ৰেফাৰ কৰি দিছে। PWত আমি গৈ খা খবৰ কৰিলোঁ, এইটো ৰাস্তাটো চেংচনে হোৱা নাই, আমি কেনেকৈ কি কৰিম কওকচোন। আপোনালোকে কিমান দিনৰ পৰা এই পথটো এনেধৰণৰ? এইটো মোৰ দেন আমি 4-5 বছৰৰ পৰা এইটো ভোগান্তক ভুগি আছোঁ। কিন্তু মেইন এইটো হ'ল আমি যেতিয়া মিউনিচিপালিটি অফিচ বা PWD অফিচত যেতিয়া যাওঁ তেতিয়া আমাক এটা অজুহাত দেখায়, আপোনালোকে প্ৰথম আপোনাৰ মিউনিচিপালিটি অফিচত যাওক, মিউনিচিপালিটি অফিচত গ'লে আপোনালোকৰ কামখিনি হ'ব। তেতিয়া আমি সেই অনুসাৰে তাতে যাওঁ। তো এবাৰ নহয় বহুতবাৰ আমি তাতে গ'লোঁ, যোৱাৰ পাছতো আমাৰ কোনো ধৰণৰ ছাকচেছফুল আমি পোৱা নাই। নিষ্কাশনৰ যিটো ব্যৱস্থা সেইটো আছেনে নাই? ইয়াততো ড্ৰেইন বুলি একো ধৰিবই নোৱাৰি, কাৰণ ইয়াত আমাৰ যিখিনি প্ৰচেছাৰ আছে সেইখিনি ড্ৰেইন বুলি কোনো ধৰিব নিজে চালে আপোনালোকে নিজেই গম পায়। তো ড্ৰেইনৰ কোনো চিষ্টেমেটিক ইয়াত নাই। আৰু ড্ৰেইন যদি থাকিলে হয় তেনেহ'লে আমাৰ এই ৰাস্তাৰ ওপৰত ইমানখিনি পানী উপলি নাহিলে হয়। নিশ্চয়কৈ এই ৰাস্তাটো আচলতে শক্তিগড় পথৰ এই অৱস্থা আজি নহয়, বিগত প্ৰায় 4 বছৰ ধৰি পেলাই এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে। আৰু এই পথটো বহুবাৰ নিবেদন কৰাৰ পিছতো কিন্তু পৌৰ নিগমৰ মেয়ৰে হওক বা ইয়াৰ যিজন ৱাৰ্ড মেম্বাৰ আছে অভিক শৰ্মা নহয় জানো, অভিক সোম, তেখেতে কিন্তু এতিয়ালৈকে এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা মেৰামতি কৰাৰ ক্ষেত্ৰত আজিলৈকে ব্যৱস্থা লোৱা নাই, যাৰ বাবে বছৰৰ 12টা মাহে এই পথটো এনেধৰণে বোকা আৰু পানীৰে উপচি থাকে আৰু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু প্ৰতিগন্ধময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ভঙাগড়ৰ কাষতে থকা শক্তিগড় এই পথটোত। শিক্ষকতা এৰি ৰাজনীতিৰ পথাৰলৈ অধ্যাপক ডক্টৰ জ্ঞানশ্ৰী বৰা। অনাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন জ্ঞানশ্ৰীৰ। 5 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰাৰ সম্ভাৱনা আছে। 2023 চনৰ 1 জুনত গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপিকাৰূপে নিযুক্তি লাভ কৰিছিল জ্ঞানশ্ৰীয়ে। বিগত প্ৰায় 3 বছৰে শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ থকা জ্ঞানশ্ৰী বৰাই মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ পৰা অব্যাহতি লয়।
বিধানসভা নিৰ্বাচনত মৰিয়নি, গোলাঘাট নাইবা খুমটাই সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে জ্ঞানশ্ৰী বৰা। সাধাৰণতে বেছি সংখ্যক ৰাইজে ভাবিব যে কলেজৰ চাকৰি এৰি আহিছে যেতিয়া সুবিধাবাদৰ পক্ষতেই থাকিব। সাধাৰণতে ইমান ছেফ ছিকিউৰ জব যদি নিৰ্বাচনৰ আগতে মানুহে এৰে, মানুহৰ ধাৰণা থাকে যে শাসক পক্ষত যাব, যিটো পাৰ্টীৰ সম্ভাৱনা আটাইতকৈ বেছি তাতে যাব। কিন্তু মই ৰাইজক এটা কথা প্ৰতিশ্ৰুতি দিব বিচাৰোঁ, ৰাইজে মোক যিদৰে পাইছিল ৰাইজে মোক সেইদৰেই পাব। মই শোষিত বঞ্চিত জনতাৰ হৈ মাত মাতিব বিচাৰোঁ, সমাজৰ সমস্যাবোৰৰ কথা ক'ব বিচাৰোঁ, আৰু সকলো যদি সুবিধাবাদৰ পক্ষতেই স্থান লয়, সকলো যদি শাসকৰ লগতে থাকে, শোষিতৰ লগত কোন থাকিব? মই শোষিতৰ লগত থাকিব বিচাৰোঁ। এইটো ফোনটো বাজিয়ে আছে, নিশ্চয়কৈ বেলেগ বেলেগ ৰাজনৈতিক দলৰ বহুকেইজন ব্যক্তিৰ ফোন আহিছে বিশেষ মই নাম নলওঁ, কিন্তু মই মোৰ কৰিবলগীয়াখিনি কৰি যাম। ৰাইজে আশীৰ্বাদ দিলে মই ভাল পাম। ডক্টৰ জ্ঞানশ্ৰী বৰা অসমৰ এগৰাকী অতি সুখ্যাতি থকা আৰু সুখ্যাতিৰে তাই পৰীক্ষাত উত্তীৰ্ণ হোৱা গোৱালপাৰা কলেজৰ কেমেষ্ট্ৰি বিভাগৰ ৰসায়ন বিভাগৰ তেখেত এগৰাকী অধ্যাপিকা। আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাই সিদ্ধান্ত লৈছে যে তেখেতে দেশমাতৃৰ কাৰণে নিজৰ কলেজৰ চাকৰিটো এৰি দিব আৰু ৰাইজৰ দলৰ হৈ তেওঁ গোটেই জীৱন অসমবাসী ৰাইজৰ কাৰণে সেৱা আগবঢ়াব। মোৰ কাৰণে সেইটো বস্তু বহুত চিন্তনীয় বিষয় এটা, যে এগৰাকী অত্যন্ত প্ৰতিভাশালী অধ্যাপিকাই নিজৰ চাকৰি এৰি ৰাইজৰ দলত সোমাই ৰাইজৰ দলৰ পৰা তেওঁ অসমৰ সেৱাৰ কাৰণে কাম কৰিব খুজিছে। এইটো এটা সঁচাকৈ আজিৰ যুগত এটা দুৰ্লভ, এটা মানে চিন্তা কৰিব নোৱাৰা এটা সাংঘাতিক ধৰণৰ এটা সিদ্ধান্ত। আৱৰ্জনাৰে ভৰি পৰিছে ভৰলু নৈ। তাৰ পাছতো পৰিষ্কাৰ কৰাৰ নাম গোন্ধই নাই পৌৰ নিগম, গুৱাহাটী উন্নয়ন দপ্তৰ বিভাগ আৰু GMDAৰ। বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপৰ ভাস্কৰ নগৰৰ কাষেৰে বৈ যোৱা ভৰলু নৈৰ তলি শুকাই ভৰি পৰিছে প্লাষ্টিকৰ আৱৰ্জনাৰে। খৰালি আৱৰ্জনা পৰিষ্কাৰ তথা খনন নকৰিলে বাৰিষা জমৰ যাতনা ভুগিব লাগিব মহানগৰবাসীয়ে। খৰালি কালত শুই থাকে গুৱাহাটী পৌৰ নিগম বিভাগে বা গুৱাহাটী উন্নয়ন নিগমে। এই কথা ক'বলৈ ওলাইছোঁ কাৰণ মোৰ পিছফালে থকা এইখন হৈছে মৰা ভৰলু নৈ, আৰু মৰা ভৰলু নৈৰ যি কদৰ্যময় পৰিৱেশ, এই খৰালি কালত যদি চোৱা যায় যে সকলো শুকাই একেবাৰে তলি ওলাই গৈছে। তলি ওলাই যোৱাৰ পিছতো এই স্থানসমূহ খনন নকৰে বা নিষ্কাশন কৰাৰ বিশেষ ব্যৱস্থা কৰা নাই। আৱৰ্জনা প্লাষ্টিকেৰে ভৰি পৰিছে মৰা ভৰলুৰ এই ভাস্কৰ নগৰ চোৱাত। আৰু ইয়াৰ কাষতে আছে বৰ্ষাপাৰা যি ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম, ACA বুলি কোৱা হয়। আৰু আগফালে যদি যোৱা যায় এই মৰা ভৰলুৱে গৈ লগ খাইছেগৈ মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এই ধৰণৰ পৰিৱেশ বা দৃশ্য দেখি আপোনালোকে অনুমান কৰক যে কি ধৰণৰ মৰা ভৰলু নৈ ক্ৰমাৎ মৰি গৈছে। জীৱিত কৰিব লাগিব এই মৰা ভৰলু, কিন্তু জীৱিত কৰাৰ নাম গন্ধ লোৱা নাই চৰকাৰ প্ৰশাসনে। বিশেষকৈ বাৰম্বাৰ তেখেতসকলে যেতিয়া বাৰিষা আহে তেতিয়াহে তেখেতসকলৰ বিভিন্ন নামী দামী মেচিনসমূহ চলাইবলৈ দেখিবলৈ পোৱা যায়। এই স্থানৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ, জুম কৰি দেখুৱাইছোঁ এই মুহূৰ্তত। এয়া যে আপোনালোকে দেখিছে এই স্থানখিনিত যদি চোৱা যায় যে তলৰ সেই মাটি ওলাই গৈছে, বোকা ওলাই গৈছে, অৰ্থাৎ ইয়াতে পানী নাই। খৰালি কালত যদি খনন নকৰে, পৰিষ্কাৰ নকৰে, তেতিয়াহ'লে বাৰিষা কালত জমৰ যাতনা বা জীয়াটো যে ভুগিব লাগিব মহানগৰবাসীয়ে, এই দৃশ্যসমূহে কিন্তু সেই কথাই প্ৰতীয়মান কৰিছে। বাৰম্বাৰ কিন্তু সাধাৰণ জনতাকো কোৱা হয়, ৰাইজকো কোৱা হয় যে প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকে সজাগ সচেতন হওক, কিন্তু সকলোৱে আহি মৰা ভৰলুত এনেদৰে প্লাষ্টিকসমূহ পেলাই দিছে, এয়া আৱৰ্জনা পেলাই দিছে। আপোনালোকে দেখিলে অনুমান কৰিব যে জাবৰৰ দম। এতিয়া মৰা ভৰলু যি চোৱা যায় যে ভৰলু নৈ এনেদৰে জাবৰৰ দমেৰে ভৰি পৰিছে। আৰু এই স্থানখিনিত মই যিখিনি স্থানত আছোঁ, এই স্থান হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত, আৰু ভাস্কৰ নগৰ বুলি কোৱা হয়। ভাস্কৰ নগৰৰ সমীপতে আছোঁ। আৰু এই স্থানৰ দৃশ্যাংশসমূহ বিয়াগুম, এই স্থানৰ স্থানীয় পাৰিষদ থাকে, MLA থাকে, বিধায়ক থাকে, GMD নিচিনা বিয়াগুম বিভাগ আছে, বিভিন্ন স্থানত এনেধৰণে প্লাষ্টিকৰ আৱৰ্জনাৰে ভৰি পৰিছে। সতীৰ্থই দেখুৱাইছে এয়া ভৰলু নৈৰ দৃশ্য। আৰু ভৰলু নৈত এতিয়া এনেধৰণৰ কদৰ্যময় পৰিৱেশ, যি পৰিৱেশৰ বাবে এই স্থানেৰে অহা লোকে নাক কচাব লগা হয়। আৰু সমাগত বাৰিষাৰ সময়ত যে জমৰ যাতনা ভুগিব লাগিব অঞ্চলবাসী, ইয়াৰ পৰাই প্ৰত্যামান কৰিব পাৰিব। এবাৰ পুৰণি গুদামৰ ভীমৰ গাঁৱত ৰাইজে ধৰিলে দুটা গোভাইট চোৰ। শেহতীয়াকৈ পুৰণি গুদামৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ চিলিণ্ডাৰ চুৰ কৰি আতংকৰ সৃষ্টি কৰি আহিছিল গোভাইট চোৰ দুটাই। অৱশেষত ৰাইজে দুই চোৰক ধৰি বান্ধি গতাই দিলে চামগুৰি আৰক্ষীয়ে। ধৃত চোৰ দুটা পুৰণি গুদাম বৰুৱা চুকৰ ৰিংকুমণি বৰা আৰু চলচৰি ৰঙিয়া গাঁৱৰ সমীৰণ বৰা।
দুই চোৰক বৰ্তমান জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে। চিপাঝাৰত নিশা দুটা মন্দিৰত চুৰি কাৰ্য। নিজ চিপাঝাৰৰ হৰি মন্দিৰ আৰু শংকৰ মাধৱ সেৱাশ্ৰমৰ বিষ্ণু মন্দিৰত চুৰি কাৰ্য। মন্দিৰৰ দান পাত্ৰ ভাঙি চোৰে লুটি নিলে ধন, লণ্ডভণ্ড কৰিলে মণিকূটৰ সা সামগ্ৰী। চিপাঝাৰ থানাত এজাহাৰ মন্দিৰ কৰ্তৃপক্ষৰ। নলবাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া কিশোৰী ৰাহটকাৰ আজি বিশ্বাস যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষগৰাকীয়ে নলবাৰী গৰ্ডন ফিল্ডৰ পৰা উলিওৱা বাইক ৰেলীত অংশ লয়। মহিলা আয়োগৰ দলটোৱে এই বাইক ৰেলীত উপস্থিত থাকে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা। শতাধিক বাইকাৰ্ছে অংশ লয় এই কাৰ্যসূচীত। কাৰ্যসূচীবিলাক যেতিয়া আমাৰ NCW যেতিয়া তেখেতক আমি অৱগত কৰিলোঁ, ৰাষ্ট্ৰীয় মহিলা আয়োগে খুব ভাল পালে এই কাৰ্যসূচীটো। কাৰণ অসমৰ বাহিৰে বাকী কোনো ৰাজ্যত আজিলৈকে বাইক ৰেলীসহ চৰকাৰী কাৰ্যসূচী এনেকৈ আমাৰ এৱাৰনেছ প্ৰগ্ৰেম কৰা নাই। গতিকে এই কাৰ্যসূচী আগুৱাই নিয়াৰ তেখেতসকলে আমাক পৰামৰ্শ দিয়ে আৰু লগতে তেখেতেও এই বাইক ৰেলীত অংশগ্ৰহণ কৰাৰ কথা কয়। আৰু সেই মৰ্মে আজি আমি তেখেতে এটা ডেট নিৰ্ধাৰণ কৰিলে আৰু আজি নলবাৰী গৰ্ডন খেলপথাৰত প্ৰায় 300তকৈ অধিক আমাৰ পুৰুষ মহিলা উভয়ে বাইক ৰাইড কৰিব আৰু তেখেতে আজি ইয়াতে আহি ফ্লেগ অফ কৰিব। আৰু এই অনুষ্ঠানটিৰ উপৰিও তেখেতে আজি দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত থাকিব। সমাগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত আই মাতৃৰ আগমন ঘটিছে অধিৱেশনস্থলীলৈ। কাৰ্বি আংলঙৰ পৰাও খোজকাঢ়ি অধিৱেশনস্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আহিল ভকত আই মাতৃসকল। মুখত হৰিনাম লৈ কাৰ্বি আংলঙৰ পৰা খোজকাঢ়ি কলিয়াবৰত উপস্থিত হৈছে বাপ আই মাতৃসকল। গুৰুজনাৰ আদৰ্শৰে খোজকাঢ়ি গুৰুজনাৰ বাণী বিলাই বৃহস্পতিবাৰে উপস্থিত হ'বগৈ অধিৱেশনস্থলী। শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ হাওৰাঘাট আঞ্চলিক শাখাৰ বেলেগুৰি প্ৰাথমিক শাখাৰ পৰা আমি এই পদবৰ্জৰে বৰ্তমান এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আমি আগবাঢ়ি আছোঁ। আমাৰ ভাগৰ এতিয়ালৈকে অনুভৱ হোৱা নাই আৰু ৰাস্তাত আহি থাকোঁতে আমাৰ ভকত বৈষ্ণৱে যিখিনি আমাৰ আদৰ সন্মান জনাইছে তেখেতসকলকো আমি চিৰকৃতজ্ঞ। তেখেতসকলো আমাৰ যথেষ্টখিনি আমাক মানে ইতিমধ্যে এই বৰ্তমানলৈকে আমাক সহায় কৰি আছে তেখেতসকলে। কি উদ্দেশ্য লৈ আপোনালোকে খোজকাঢ়ি আহিছে? উদ্দেশ্য হ'ল কি, আমাৰ গুৰুজনাৰ যি নীতি আদৰ্শ, গুৰুজনাই যিখিনি পদবৰ্জৰে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছিল সেই উদ্দেশ্যে আমি তেখেতৰ আমি আদৰ্শ লৈ আজি এই পদবৰ্জৰে আমি অহাৰ আমাৰ এটা মনত কল্প আছিল। সেই গতিকে আমি আজি এই আহি আমাৰ এই কলিয়াবৰত আমি উপস্থিত হৈছোঁ। শুকুৰবাৰৰ পৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। এই অধিৱেশনক লৈ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উত্তপ্ত পৰিৱেশ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰম্পৰা অনুসৰি সমূহীয়া সিদ্ধ গ্ৰহণ কৰা আৰু ইয়াৰ বাবে ভকতক আপ্যায়নৰ উদ্দেশ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত গঢ়ি তোলা হৈছে সুবিশাল ভোজনালয়, য'ত পুৱা গধূলি 15,000 ভকতে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব। ভোজনালয়ৰ কাষতে নিৰ্মাণ কৰা ৰান্ধনীশালত 3 দিন ধৰি অহৰ্নিশে জ্বলি থাকিব 3 শতাধিক চৌকা। অধিৱেশনস্থলীৰ এই বিশাল ৰান্ধনীশালত দৈনিক 1000 ৰান্ধনীয়ে ৰান্ধিব আহাৰ। এবাৰতে 1 কুইণ্টল দাইল সিজাব পৰা প্ৰকাণ্ড কেৰাহী অনা হৈছে ৰান্ধনীশাললৈ। হয়, শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনক কেন্দ্ৰ কৰি এতিয়া দেখিবলৈ পোৱা গৈছে যে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এতিয়া প্ৰস্তুতি পূৰ্ণদমে চলি আছে। আৰু এই মুহূৰ্তত মই যি ৰন্ধনশাল, সেই ৰন্ধনশালত উপস্থিত আছো আৰু মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াত 302টা চৌকা খন্দা হৈছে। আৰু সমান্তৰালভাৱে ইয়াত দেখিবলৈ পোৱা গৈছে যে যিসমূহ খৰি খেৰ যিসমূহ প্ৰয়োজন হ'ব সেই সকলোবোৰ ইয়াত মজুত কৰি ৰখা হৈছে। আৰু কাষতে আছে যি ভঁৰাল, য'ত যি চাউল দাইলসমূহ আচলতে
জমা কৰি থোৱা হ'ব আৰু তাৰ পৰাই আনি ইয়াৰ এই ৰন্ধনশালত আচলতে যিসমূহ খাদ্য প্ৰস্তুত হ'ব তাৰ কাষতে থকা যি ভোজনালয় সেই ভোজনালয়ত আপ্যায়ন কৰা হ'ব ভকত আৰু আইমাতৃসকলক। আৰু আমি আমাৰ যি অধিৱেশনৰ প্ৰস্তুতি ইয়াত প্ৰায় 95% কাম সম্পূৰ্ণ হৈ গৈছে। মাত্ৰ ইয়াত 5% কাম বাকী আছে। আমি ইয়াত ক'ত কেনেকৈ আৰু কিখিনি কৰিব লগা কাম আছে, সৰু সৰু কাম, সেই কামখিনি আমি সূক্ষ্মভাৱে ইয়াতে নিৰীক্ষণ কৰি থকা হৈছে। আৰু আমি আশাবাদী যে 95% বাৰ্ষিক অধিৱেশনখনে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, এই অধিৱেশনখন কেৱল এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈ থকা নাই। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ইয়াৰ সৰ্বস্তৰ ৰাইজৰ একান্ত সহযোগিতা আৰু মুক্ত মনে ইয়াত যি ধৰণে সহায় সহযোগিতা আৰ্থিকভাৱে হওক কায়িকভাৱে হওক তেনেধৰণে সহযোগিতাখিনি আগবঢ়াইছে। আমি সকলোৱে আশাবাদী যে এইখন এখন অধিৱেশন এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অনন্য এখন অধিৱেশন হওক, এই আমি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। 300 চৌকা খন্দা হৈছে, 12,000 ভকতে একেলগে খাদ্য গ্ৰহণ কৰিব পাৰিব, 20,000 সেৱা বাহিনী ইয়াত আচলতে আপ্যায়ন কৰিব সেৱক সেৱিকাই। হয়, ইয়াত এতিয়া আপুনি যিটো ৰন্ধনশালত নিৰ্মাণ আছে, এই ৰন্ধনশালত 302টা চৌকা ইয়াতে এতিয়ালৈকে খন্দা হৈছে। আৰু এই 302টা চৌকা অহৰ্নিশে 3টা সাজৰ বাবে ইয়াতে ৰান্ধনীসকলে 1000 ৰান্ধনী প্ৰতি মুহূৰ্তত ইয়াৰ ৰন্ধন প্ৰকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আৰু তেখেতসকলক সহযোগিতা কৰিবৰ কাৰণে আমাৰ আৰু সহযোগী ৰান্ধনী থাকিব। গতিকে আমি ইয়াত 3000 মুঠ ৰান্ধনীয়ে আৰু 1000 ৰান্ধনী আৰু কৰ্মী মিলাই 3000 তেখেতসকলক দিনে নিশাই ইয়াত পৰিশ্ৰম কৰি ভকতসকলক আপ্যায়নৰ বাবে ৰন্ধন প্ৰকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আৰু লগে লগে ইয়াতো কাষতে এটা বৃহৎ ভোজনালয় আপোনালোকে দেখিছে। সেই ভোজনালয়টি আমি প্ৰস্তুত কৰোঁতে তাত আমি প্ৰথমে 12,000 লক্ষ্য কৰি লৈছিলোঁ। আমি যেতিয়া আসনখিনি প্ৰস্তুত কৰিছোঁ তাৰ সমান্তৰালভাৱে আমি দেখিলোঁ যে তাত 12,000 পৰা 15,000 ভকতক একেলগে বহি পেলাই তাত আপ্যায়নৰ আমি ব্যৱস্থা কৰিব পৰা এটা সক্ষমতা আহিছে। সেয়ে আমি আশাবাদী প্ৰতি দিনে আমি প্ৰতিটো সাজত আমি ভকতসকলক প্ৰতিটো বেষ্টত আমি 12,000 পৰা 15,000 ভকতক আপ্যায়নৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি আশাবাদী যে ভকতে এইবাৰ এটা আমাৰ খুব সৌভাগ্য যে আমি যিসমূহ আসন ব্যৱস্থা কৰিছোঁ, আসনসমূহ আমি একদম খুব শৃংখলিতভাৱে বাঁহ কাঠ আৰু তামোল গছৰে মজবুতকৈ তাক নিৰ্মাণ কৰি যাতে আহাৰ গ্ৰহণ কৰি থকা সময়খিনিত ভকতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আমি একদম মানে তন্নতন্নকৈ এইখিনি কাম কৰিছোঁ। আৰু যাতে আমি সময়লৈকে সেইখিনি সম্পূৰ্ণ কৰি তুলিব পাৰোঁ তাৰ বাবে আমি অব্যাহত ৰাখিছোঁ। আৰু আমি আশা কৰিছোঁ যে এই সকলোখিনি কাম কৰিবলৈ আমাক ভগৱন্তই কৃপা কৰক আৰু আমাৰ অনুষ্ঠানটো যাতে এক সৰ্বাংগ সুন্দৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হওক তাই আমি সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানলৈ সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ। চাইকেলেৰে কেইবাখনো ৰাজ্য আৰু প্ৰায় 4,000 কিলোমিটাৰ অতিক্ৰম কৰি মাজুলীত উপস্থিত দিল্লীৰ ৰমেশ সিং ৰাণা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ভালপোৱা 64 বছৰীয়া অনুৰাগীজনে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনায়। অসমৰ মাজুলীক অতি সুন্দৰ আখ্যা দি মাজুলীলৈ আহি ইয়াৰ সৌন্দৰ্যত মুগ্ধ হোৱাৰ বিষয়ে জনালে দিল্লীৰ ৰমেশ সিং ৰাণাই। मादुली में आके सर बहुत अच्छा लगा सर, बहुत बढ़िया, बड़ी खूबसूरत जगह, बहुत अच्छी। मैं तो सबको कहता हूँ घूमने के लिए जरूर आओ एक बारी, देखो हमारा भारत देश कितना सुंदर और बड़ी खूबसूरत, बहुत अच्छी अच्छी जगह। और आसाम में तो इतने अच्छे टेम्पल, पुराना इतिहास है यहाँ पे। सुकापा में भी गया, वहाँ भी मैंने देखा बहुत। उसके बाद में अपना लातिन बर्फ वहाँ भी गया, उनका स्टैचू देखा बहुत बड़ा। और बहुत अच्छी अच्छी जगह अभी मैं घूम ही रहा हूँ, तो मुझे बहुत प्यार मिला और बहुत अच्छी जगह है। সময় হৈছে ত্ৰিবাতিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।